তুমি সকল আপোনালোকৰ কাৰণে এটা ভাল খবৰ কাৰণ অসম চৰকাৰৰ ফালৰ পৰা এনেকুৱা এটা ৱেবছাইট আপোনালোকৰ কাৰণে মুকলি কৰি দিয়া হৈছে যাৰ মাধ্যমত আপোনালোকে এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট মেৰিট ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট লেণ্ড এণ্ড প্ৰপাৰ্টি ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট ছিনিয়ৰ চিটিজেন চাৰ্টিফিকেট ট্ৰান্সপৰ্ট ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আৰু প্ৰয়োজনীয় যিমানবোৰ ছাৰ্ভিচ আছে এই পৰ্টেলৰ সহায়ত আপুনি আবেদন কৰিব পাৰিব। বন্ধুসকল ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সাবস্ক্ৰাইব কৰি ল'ব কাৰণ এনেকুৱা ধৰণৰ ইনফৰমেশ্যন আৰু জব ৰিলেটেড আপডেট মোৰ চেনেলটোৰ মাধ্যমত পাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই চিম্পলি ক্ৰম ব্ৰাউজাৰটো অন কৰিম। ক্ৰম ব্ৰাউজাৰটো অন কৰাৰ পিছত গুগল বাৰত চাৰ্চ কৰিম RTPS। আপোনালোকে চাৰ্চ কৰিব RTPS আছাম GOVIN। আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপোনালোকে চাব যে এনেকুৱা এটা পেজ খোল খাব। আপোনালোকে কি কৰিব, প্ৰথম লিংকত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে এই ৱেবছাইটটোত আপোনালোকে ভিজিট কৰি ল'ব। ৱেবছাইটটোৰ নাম হৈছে ৰাইট টু পাব্লিক ছাৰ্ভিচ। তো আপোনালোকক মই আগতে কৈছোঁ যে এইটো ৱেবছাইটৰ জৰিয়তে আপোনালোকক কি সুবিধা প্ৰভাইড কৰি দিয়া হৈছে আপোনালোকৰ কাৰণে। আপোনালোকে ঘৰত বহি এইবোৰ সকলোবোৰ কৰিব পাৰিব। প্ৰথমতে আপোনালোকে চাব লেণ্ড এণ্ড প্ৰপাৰ্টি ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট মেৰিজ ৰেজিষ্ট্ৰেশ্যন এণ্ড চাৰ্টিফিকেট পেট এণ্ড ভেটেনাৰী ৰেজিষ্ট্ৰেশ্যন এণ্ড চাৰ্টিফিকেট ছিনিয়ৰ চিটিজেন চাৰ্টিফিকেট স্কিল এণ্ড এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট ট্ৰান্সপৰ্ট ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট। যদি আপোনালোকে এই সকলোবোৰ সুবিধা লাভ কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ এইটো ৱেবছাইটত আপোনালোকৰ এটা ID লগ ইন কৰিব লাগিব। আইডিটো লগ ইন কৰিবৰ কাৰণে আপোনালোকে প্ৰথমতে ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰ কৰিবৰ কাৰণে আপোনালোকে কি কৰিব, ইয়াত ক্লিক কৰি দিব। ওপৰত এটা ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা পেজ খোল খাব। আপোনালোকে কি কৰিব, তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াত চাব ডণ্ট হেভ এন একাউণ্ট ৰেজিষ্টাৰ হিয়াৰ। আপোনালোকৰ যদি একাউণ্ট নাই তেনেহ'লে আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এটা পেজ খোল খাব। আপোনালোকে কি কৰিব, আপোনালোকৰ ইয়াত আপোনালোকৰ নিজৰ নামটো দি দিব। মই যেনেকৈ দিছোঁ আপোনালোকে তেনেকৈয়ে দিব। এনেকৈ মই ইয়াত মোৰ নামটো টাইপ কৰি আছোঁ। আপোনালোকে আপোনালোকৰ নিজৰ নামটো টাইপ কৰিব। তাৰপিছত বন্ধুসকল ইয়াত আপোনালোকৰ যিটো ইমেইল আছে সেইটো ইমেইলটো দি দিব। তো মই মোৰ ইমেইলটো দি আছোঁ। আপোনালোকৰ যিটো ইমেইল আছে সেইটো ইমেইলটো দিব আৰু তলত আপোনালোকে কি কৰিব, নম্বৰটো দি দিব। ঠিক আছে, আপোনালোকে কি কৰিব, আপোনালোকৰ যিটো ইমেইল আছে সেইটো দিব। মই মোৰ ইমেইলটো দি দিছোঁ, আপোনালোকৰ নিজৰ ইমেইলটো দি দিব। ঠিক আছে, মোৰ ইমেইলটো দি দিছোঁ। এতিয়া মই মোৰ নিজৰ ফোন নম্বৰটো দি দিম। আপোনালোকৰ নিজৰ ফোন নম্বৰটো দি দিব। আপোনালোকৰ নিজৰ যিটো ফোন নম্বৰ আছে সেইটো দিব। ঠিক আছে, মই মোৰ নিজৰ ফোন নম্বৰটো দিছোঁ। আপোনালোকে তেনেকৈ কৰিব কাৰণ আপোনালোকৰ নিজৰ ফোন নম্বৰটোৰ ওপৰতে এটা OTP যাব। সেইটো OTP মাধ্যমত আপোনালোকে আগৰ প্ৰক্ৰিয়ালৈকে যাব পাৰিব। বন্ধুসকল ভিডিঅ' স্কিপ কৰিব, সকলোলৈকে চাব। মই ফোন নম্বৰটো দি আছোঁ। আপোনালোকৰ নিজৰ ফোন নম্বৰটো দি দিব। তুমি ইয়াত ফোন নম্বৰ দিছে, আপোনালোকে ইয়াত চাব নম্বৰটো দি দিছে। আপোনালোকৰ নিজৰ ফোন নম্বৰটো দি দিব আৰু আপোনালোকে ইয়াত এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব। পাছৱৰ্ডটো কেনেকৈ ক্ৰিয়েট কৰিব মই কৈ দি আছোঁ। আপোনালোকে ইয়াত চাব আপোনালোকৰ যদি নামৰ প্ৰথম অক্ষৰটো কি কৰিব ইয়াত কৈ দিছে যে আপোনালোকে মই চিম্পলি মই যেনেকৈ পাছৱৰ্ড দিম আপোনালোকে তেনেকৈ দিব পাৰিব। আপোনালোকে কি কৰিব, আপোনালোকৰ প্ৰথম নামৰ অক্ষৰটো আপোনালোকৰ যেনেকৈ আপোনাৰ প্ৰথম নামৰ অক্ষৰটো কেপিটেলত দি দিব আৰু বাকীটা আপোনালোকে স্মলত দি দিব। তাৰপিছত আপোনালোকে 1 2 3 এনেকৈ দি দিব। দি দিয়াৰ পিছত আপোনালোকৰ পাছৱৰ্ডটো হৈ যাব। তাৰপিছত আপোনালোকৰ কি কৰিব, ষ্টেটটো আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত আপোনালোকে কি কৰিব, ইয়াত কেপচাৰটো ক্লিক কৰাৰ পিছত আপোনালোকে ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত ইয়াত চাব ভেৰিফিকেশ্যন অন OTP উইথ এ ভেৰিফিকেশ্যন লিংক হেজ বিন চেণ্ড ইয়ৰ ইমেইল ID। তো আপোনালোকৰ যিটো ইমেইলত যিটো ইমেইলত ভেৰিফিকেশ্যনৰ যিটো এটা লিংক দি দিয়া হ'ব এণ্ড মোবাইল নম্বৰ। প্লিজ নোট ডেট দ্য OTP ৰিচিভ ইজ ফৰ ছিংগল ইউজ অনলি এণ্ড ইজ ভেলিড ফৰ। তো এইটো যিটো OTP এটা দি দিয়া হ'ব সেইটো আপোনাৰ অনলি ভেলিড কিমান টাইমলৈকে থাকিব, 15 মিনিটছ। আপোনালোকে ইমানলৈকে গম পাইছে। তো আপোনালোকে কি কৰিব, তাৰপিছত কৈছে whereas the verification link is valid for 48 hours from the time of request, please note that if you are received the OTP after 15 minutes you can click verification link within 40 hours to active your account. তো আপোনালোকে যদি 15 মিনিটছৰ ভিতৰত যদি আপোনালোকে OTPটো
পাই যায় তেনেহ'লে আপোনালোকে কি কৰিব 48 আৱাৰ্ছলৈকে আপোনালোকে আপোনালোকৰ যিটো একাউণ্ট হয় সেইখন এক্টিভ কৰিব পাৰিব ইয়াত চিম্পলি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো ইমেইল হয় ইমেইলত আপোনালোকৰ এটা OTP সেন্ড কৰি দিয়া হ'ব তো ইমেইলত আপোনালোকে এটা OTP সেন্ড কৰি দিয়া হ'ব আপোনালোকে চিম্পলি আপোনালোকৰ ইমেইলৰ পৰা আহি OTPটো ইয়াত এণ্টাৰ কৰি দিব মোৰ ইমেইলত OTPটো আহি গৈছে আপোনালোকৰ ইমেইলত OTPটো আহি যাব OTPটো কেনেকৈ আহিব মই আপোনালোকক দেখুৱাই দিম আপোনালোকক ইয়াত চাব OTPটো আহি গৈছে মই OTPটো এণ্টাৰ কৰি আছোঁ মই OTPটো এণ্টাৰ কৰিছোঁ ইয়াত চাব ৰাইট চিন আহি গৈছে মোবাইলতে মোৰ মোবাইল নম্বৰটো এটা OTP গৈছে সেইটো OTP মই ইয়াত এণ্টাৰ কৰি আছোঁ তো মোৰ মোবাইলত এটা OTP আহি গৈছে মই এইটো এণ্টাৰ কৰি আছোঁ আপোনালোকে কেনেকৈ এণ্টাৰ কৰি দিব যদি মোবাইলত OTP নাহে তেনেহ'লে আপোনালোকে কৰিব ৰিচেণ্ট ইয়াত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইয়াত চাব 15 মিনিটছ তো মোৰ মোবাইলত OTP আহি গৈছে আপোনালোকৰ মোবাইলত OTP আহি যাব OTPটো কেনেকৈ আহিব মই আপোনালোকক দেখুৱাই দিম তেনেকৈ কি কৰিব আপোনালোকৰ ইয়াত তাৰপিছত আপুনি কি কৰিব ভেলিডিটি ইয়াত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত চাব ইউ হেভ ছাকচেছফুলি ৰেজিষ্টাৰ্ড আপোনালোকে কি কৰিব আপোনালোকৰ যিটো সেইটো আপোনালোকৰ ছাকচেছফুল হৈ যাব আপোনালোকে কি কৰিব আপোনালোকৰ আইডিটো ক্ৰিয়েট হৈ যাব আপোনালোকে চিম্পলি ইয়াত মিনিমাইজ কৰি দিব মিনিমাইজ কৰিব আপোনালোকে কি কৰিব আপোনালোকৰ যিটো মই কৈ দিছোঁ আপোনালোকৰ যিটো মোবাইল নম্বৰ হয় সেইটো আপোনালোকৰ আইডি হ'ব আৰু যিটো আপোনালোকে ৰেজিষ্টাৰ কৰাৰ সময়ত যিটো পাছৱৰ্ড দিছিলে সেইটো আপোনালোকৰ পাছৱৰ্ড হ'ব ঠিক আছে আপোনালোকে কি কৰিব চিম্পলি আপোনাৰ মোবাইল নম্বৰটো ইয়াত টাইপ কৰি দিব মই মোৰ মোবাইল নম্বৰ টাইপ কৰি দি আছোঁ আপোনালোকে এনেকৈ চিম্পলি আপোনাৰ মোবাইল নম্বৰটো টাইপ কৰি দিব মোবাইল নম্বৰ টাইপ কৰি দিব মই মোবাইল টাইপ কৰি দিছোঁ আৰু মই যিটো পাছৱৰ্ড দিছিলোঁ সেইটো পাছৱৰ্ড ইয়াত এণ্টাৰ কৰি দিম আপোনালোকে যিটো পাছৱৰ্ড আপোনালোকে তেতিয়া সময়ত দিছিলোঁ সেইটো এণ্টাৰ কৰি ল'ব আৰু ইয়াত কেপচাৰ আছে কেপচাৰটো ফিল কৰি ল'ব কেপচাৰটো ফিল কৰি ল'ব কেপচাৰটো ফিল কৰাৰ পিছত কেপচাৰটো ফিল কৰিছে আপোনালোকে ইয়াত লগইনত ক্লিক কৰি দিব লগইন কি কৈছে আপোনালোকে চাব এনেকৈ লগইন এৰৰ মেছেজটো আহিব আপোনালোকে ভয় কৰিব নালাগে কাৰণ আপোনালোকৰ আইডিটো ক্ৰিয়েট হৈ গৈছে যদি ক্ৰিয়েট হোৱা নাই তেনেহ'লে আপোনালোকে কি কৰিব মই আপোনালোকক দেখুৱাই দিছোঁ আপোনালোকৰ যিটো ইমেইল হয় ইমেইলত এটা লিংক সেন্ড কৰি দিয়া হ'ব আপোনালোকে আপোনালোকৰ যিটো ইমেইল দিছিলে তেতিয়া সময়ত সেইটো ইমেইলত এটা লিংক দিয়া হ'ব আপোনালোকে চিম্পলি ইমেইলত যাব মই যেনেকৈ কৈছোঁ আপোনালোকে তেনেকৈ যাব যেতিয়া আপোনালোকে মোবাইলৰ পৰা কৰিছিল আপোনালোকে মোবাইলৰ পৰা যাব তো মই চিম্পলি ইয়াত চাব মোৰ যিটো ইমেইল হয় ইমেইলত লিংকটো দি দিয়া হৈছে এইটো চাব অল্টাৰনেটিভ ইউ কেন অলছ' ভেৰিফাই ইউৰ ইমেইল ID বাই ক্লিকিং দ্য ফ্ল'য়িং লিংক তো আপোনালোকে কি কৰিব এই লিংকটোত ক্লিক কৰি দিব ঠিক আছে এই লিংকটোত ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব ইয়াত আপোনালোকে কৈছে যে your email is already verified and your account is active please log in using your mobile number and password OTP so আমি ইয়াত ক্লিক কৰি দিম আপোনালোকে ক্লিক কৰিব ক্লিক কৰিছে আপোনালোকে ডাইৰেক্ট ৰাইট টু পাব্লিক সাৰ্ভিস যিটো পৰ্টেল হয় সেইটো পৰ্টেলত আপোনালোকে ভিজিট কৰি ল'ব তো আপোনালোকে চাব যদি আপোনালোকে কনফিউজ হৈ আছে আপোনালোকৰ একাউণ্ট অলৰেডি ক্ৰিয়েট হৈ গৈছে ইয়াত মই যদি বিচাৰোঁ মই যদি কিবা সাৰ্ভিসটো মই এতিয়া যদি এপ্লাই কৰিব বিচাৰোঁ মই চিম্পলি যদি মই বিচাৰোঁ মেৰিজ চাৰ্টিফিকেটখন যদি মই এপ্লাই কৰিব বিচাৰোঁ ইয়াত মই সাৰ্চ কৰিম MRR তো আপোনালোকে এনেকৈ চিম্পলি শ্বৰ্ট ফৰ্মত সাৰ্চ কৰি ল'ব ইয়াত যদি বিচাৰোঁ যে মেৰিজ চাৰ্টিফিকেটখন মই ইয়াত সাৰ্চ কৰিম সাৰ্চ কৰাৰ পিছত আপোনালোকে চাব তো আপোনালোকে ইয়াত ক্লিক কৰি দিব ইয়াত চাব এপ্লাই আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো মোবাইল নম্বৰ হয় আৰু যিটো আপোনালোকে তেতিয়া সময়ত যিটো মোবাইল নম্বৰ দিছিলে আৰু যিটো আপোনালোকৰ পাছৱৰ্ড ক্ৰিয়েট কৰিছিলে সেইটো মোবাইল নম্বৰ আৰু পাছৱৰ্ডটো আপোনালোকে দি দিব কাৰণ সেইটো মোবাইল নম্বৰ আপোনালোকৰ আইডি হ'ব আৰু পাছৱৰ্ডটো আপোনালোকৰ পাছৱৰ্ড ঠিক আছে আপোনালোকে বেলেগ একো ইয়াত কৰিবলগীয়া একো নাই আপোনালোকে যিটো মোবাইল নম্বৰ দিছিলে সেইটো মোবাইল নম্বৰটো দিব আৰু আপোনালোকৰ যিটো পাছৱৰ্ড দিছিলে সেইটো পাছৱৰ্ডটো দি দিব আপোনালোকে নিজে যিটো পাছৱৰ্ডটো তাত দিছিলে সেইটো পাছৱৰ্ডটো দিব ঠিক আছে আৰু তাৰপিছত আপুনি কি কৰিব ইয়াত কেপচাৰটো ফিল কৰি দিব কেপচাৰটো ফিল কৰাৰ পিছত আপোনালোকে লগইনত ক্লিক কৰি দিব
নেক্সট চিম্পলি এটা আকৌ প্লিজ মেক চিয়'ৰ লগইন তো ইয়াত আকৌ কি কৈছে আপোনালোকে ইয়াত চাব যে আপোনালোকে যিটো আইডি ক্ৰিয়েট কৰিছিলে সিহঁতৰ লগইন এৰৰ কৈছে ইয়াত এইটো আপোনালোকৰ ফালৰ পৰা এইটো ভুল নহয় সিহঁতৰ যিটো পৰ্টেল হয় তাৰ ফালৰ পৰা ভুল হয় এইটো সিহঁতৰ পৰ্টেলৰ এটা এৰৰ হয় তো আপোনালোকে একো চিন্তা কৰিব নালাগে আপোনালোকে চিম্পলি কি কৰিব মই যেনেকৈ কৈছোঁ এনেকৈ কৰিব আপোনালোকে চাব ইয়াত ক্লিক কৰি দিব আপোনালোকে যিটো ছাৰ্ভিচত আপোনালোকে যদি মেৰিজ চাৰ্টিফিকেট এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকে ক্লিক কৰিব তাৰপিছত চাৰ্চ কৰি ল'ব আৰু এপ্লাইত ক্লিক কৰি দিব এপ্লাইত ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব ইয়াত এপ্লাই ক্লিক কৰিব হৈছে মই ইয়াত চাব মই আকৌ মোৰ নম্বৰটো ক্লিক এণ্টাৰ কৰিম মোৰ নম্বৰটো এণ্টাৰ কৰিম আপোনালোকে নিজৰ নিজৰ নম্বৰটো এণ্টাৰ কৰিব মোৰ নম্বৰটো এণ্টাৰ কৰিছোঁ ইয়াত মই পাছৱৰ্ডটো এণ্টাৰ কৰিম আৰু মই ইয়াত কেপচা ফিল আপ কৰি দিম যিটো কেপচা হয় সেইটো ফিল আপ কৰি দিম বন্ধুসকল আপোনালোকে একো চিন্তা কৰিব নালাগিব কাৰণ আপোনাৰ যিটো একাউণ্ট হয় এইটো এক্টিভ হৈ চাওক মোৰ একাউণ্টটো খোল খাই গৈছে আপোনালোকে এনেকুৱা আপোনালোকে চাওক ইয়াৰ মোৰ একাউণ্টটো খোল খাই গৈছে দেখিছেনে মোৰ একাউণ্টটো খোল খাই গৈছে আপোনালোকে একো চিন্তা কৰিব নালাগে কাৰণ আপোনাৰ নামত এটা একাউণ্টটো ক্ৰিয়েট হৈ গৈছে সিহঁতৰ ফালৰ পৰা এইটো এৰৰ হ'ব আৰু আপোনাৰ যদি এনেকুৱা হয় তেনেকৈ আপোনালোকে কি কৰিব ৰেফ্ৰেছ কৰি পেলাই আপোনালোকে আকৌ লগইন কৰিব পাৰিব তো বন্ধুসকল এইটো চাব আপোনালোকে ইয়াত চাব মই যিটো এপ্লিকেশ্যন ফৰ মেৰিজ ৰেজিষ্ট্ৰেশ্যন তো আপোনালোকে কি কৰিব পাৰিব প্ৰমাণ পত্ৰ ভৰ্তি কৰাৰ নিৰ্দেশনা তো আপোনালোকে ইয়াত কেইটামান গাইডলাইন দিয়া আছে এইবিলাক গাইডলাইন পঢ়িব আপোনালোকে এইটো ফালৰ পৰা মেৰিজ চাৰ্টিফিকেটটো এপ্লাই কৰিব পাৰিব লগতে আপোনালোকৰ ট্ৰান্সপৰ্ট ভেহিকেলৰ সৈতে আপোনালোকৰ যিমানবোৰ ছাৰ্ভিচ আছে আপোনালোকে সকলোবোৰ ইয়াত এপ্লাই কৰিব পাৰিব আপোনালোকৰ যেনে আপোনালোকৰ যদি আপোনালোকৰ গাড়ীৰ যিটো ফিটনেছ হয় সেইটো বনাব বিচাৰে তেন্তে এইটো ৱেবছাইটৰ জৰিয়তে আপোনালোকে বনাব পাৰিব তাত যিমানবোৰ আছে আপোনালোকে যদি আপোনালোকৰ যিটো লেণ্ড ছাৰ্ভিচ হয় সেইটো যদি আপুনি যদি প্ৰপাৰ্টি হয় সেই তাৰ কাৰণে যদি আপোনালোকে প্ৰপাৰ্টি ডকুমেণ্ট বনাব বিচাৰে ইয়াতো এইটো ৱেবছাইটৰ জৰিয়তে বনাব পাৰিব তো বন্ধুসকল ভিডিঅ'টো ইমানলৈকে আছিলে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব কাৰণ এনেকুৱা ধৰণৰ ইনফৰমেশ্যন আৰু জব ৰিলেটেড আপডেট মোৰ চেনেলটোৰ মাধ্যমত পাই থাকিব তো বন্ধুসকল ভিডিঅ'টো ইমানলৈকে আছিলে শেষলৈকে চবকে ধন্যবাদ